বুধৰ ৰাজকীয় প্ৰভাৱত এই চাৰিৰাশিৰ জাতক জাতিকাৰ আজিৰ পৰাই দুদিন আৰম্ভ উলট পালট হ'ব সকলো। নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ স্বাগতম জনাইছো টেক নিউজ 24 চেনেলটোলৈ। এতিয়ালৈ যদি আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। বৈদিক জ্যোতিষৰ মতে আজি দিনৰ 1 বজাত বুধ গ্ৰহে শুক্ৰ গ্ৰহৰ দানৱৰ ৰাশিত প্ৰৱেশ কৰিব। এটা বুধ বুদ্ধি, ব্ৰাক, যোগাযোগ আৰু যুক্তি, চাকৰি, ব্যৱসায় আদিৰ বাবে দায়বদ্ধ আৰু মিথুন আৰু কন্যা ৰাশিৰ অধিপতি গ্ৰহ। দৈত্যগুৰুৰ ৰাশিত বুধৰ আক্ৰমণে বহু ৰাশিৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। এই ৰাশিৰ অধীনত জন্ম লোৱা লোকসকলে নিজৰ চাকৰি আৰু ব্যৱসায়ত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু ইতিমধ্যে সম্পূৰ্ণ হোৱা কামো আবদ্ধ হৈ পৰিব পাৰে। বৃষ ৰাশিত বুধ ৰাশিৰ পৰিৱৰ্তনৰ ফলত সমস্যাৰ সন্মুখীন হ'ব পৰা ৰাশি তালিকাত আপুনি আছেনে নাই পণ্ডিত হিতেন্দ্ৰ কুমাৰ শৰ্মাৰ পৰা জানি লওক। জনাব লৈছো কৰ্কট ৰাশি। বুধ গ্ৰহৰ ট্ৰেনজিটৰ বাবে কৰ্কট ৰাশিৰ জাতক জাতিকাই স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ'ব পাৰে। বুধ গ্ৰহৰ ট্ৰেনজিটৰ সময়ত আপুনি প্ৰেম জীৱনত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু আপুনি অসন্তুষ্টি অনুভৱ কৰিব পাৰে, যাৰ ফলত আপোনাৰ সংগীৰ মাজত আৱেগিক দূৰত্ব বৃদ্ধি পাব পাৰে। এই সময়ছোৱাত কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক আৰু শ্বেয়াৰ বজাৰত বিনিয়োগৰ সৈতে জড়িত পৰিকল্পনা স্থগিত ৰাখক। এই ৰাশিৰ অধীনত জন্মগ্ৰহণ কৰা যিসকল চাকৰি বিচাৰিছে তেওঁলোকে হয়তো অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। এবাৰ জনাব ওলাইছো সিংহ ৰাশি। বুধ ৰাশিৰ ট্ৰেনজিটৰ বাবে সিংহ ৰাশিৰ লোকে মিশ্ৰিত ফলাফল সন্মুখীন হ'ব পাৰে। এটা বুধ গ্ৰহৰ ট্ৰেনজিটৰ সময়ত আপোনাৰ খৰচ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক, কাৰণ সাৱধান নহ'লে ভৱিষ্যতে আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। বিবাহ জীৱনৰ কথা আহিলে স্বামী স্ত্ৰীৰ মাজত সংঘাত বা আৱেগিক দূৰত্ব থাকিব পাৰে। লগতে প্ৰেম জীৱনত কিছুমান প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত সম্পৰ্কত বিৰূপ পৰিণতি হ'ব পাৰে। এবাৰ জনাব ওলাইছো ধনু ৰাশি। বুধ ৰাশিৰ ট্ৰেনজিটত ধনু ৰাশি লোকৰ বাবে মধ্যমীয়া ফলপ্ৰসূ হ'বলৈ গৈ আছে। ধনু ৰাশিৰ লোকে যিকোনো ধৰণৰ বিবাদৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে আইনী সমস্যাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত যিকোনো সিদ্ধান্ত লোৱাৰ আগতে পৰিস্থিতি ভালদৰে মূল্যায়ন কৰক আৰু তাৰ পিছত যিকোনো ব্যৱস্থা লওক, নহ'লে আপুনি নিজকে বিপদত পেলাব পাৰে। যদি আপুনি বিনিয়োগ কৰিব বিচাৰে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ নিশ্চয় লওক, নহ'লে আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। এটা বুধ গ্ৰহৰ ট্ৰেনজিটৰ বাবে চাকৰি আৰু ব্যৱসায়ীসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। এবাৰ জনাব ওলাইছো মীন ৰাশি। বুধ ৰাশিৰ ট্ৰেনজিটৰ বাবে মীন ৰাশিৰ লোকে অভাৱনীয়ভাৱে খৰচ বৃদ্ধিৰ সন্মুখীন হ'ব পাৰে, যাৰ ফলত মাহেকীয়াৰ বাজেট নষ্ট হ'ব পাৰে। আপোনাৰ কৌতুক আৰু কুটিয়ে অজানিতে কাৰোবাক আঘাতো দিব পাৰে বা পৰিয়ালত সংঘাত সৃষ্টি কৰিব পাৰে। গতিকে এই সময়ছোৱাত আপোনাৰ কথাৰ প্ৰতিও বিশেষ সাৱধান হওক। বুধৰ ট্ৰেনজিটৰ সময়ছোৱাত ইলেক্ট্ৰনিক ডিভাইচৰ বিশেষ যত্ন ল'ব লাগিব, কিয়নো ইণ্টাৰনেট বা মোবাইল ফোন সম্পৰ্কীয় সমস্যাৰ হ'ব পাৰে। এটা ব্যক্তিগত আৰু পেছাদাৰী বিষয়ত অনেক অন্ধভাৱে বিশ্বাস কৰাটো এৰাই চলিব লাগে আৰু স্বাক্ষৰ কৰাৰ আগতে যিকোনো নথিপত্ৰ ভালদৰে পঢ়িব লাগে। কৰ্মৰ ক্ষেত্ৰত সহকৰ্মীসকলৰ পৰা সহায়ৰ অভাৱত আপুনি কোনো কামত আবদ্ধ হৈ পৰিব পাৰে, যিয়ে এই সময়ছোৱাত আপোনাক প্ৰত্যাহ্বান বৃদ্ধি কৰিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট টেক নিউজ 24।